নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কংগ্ৰেছৰ বাবে দিল্লীত জয়ী হৈছে বিজেপি। বিজেপিৰ জয় মুছলমানৰ বাবে এক চিন্তনীয় বিষয়। কংগ্ৰেছৰ বাবে দিল্লীত জয়ী হৈছে বিজেপি। বিজেপিৰ জয়ৰ বাবে কংগ্ৰেছ দলকে দোষাৰোপ কংগ্ৰেছ নেতাৰ। কংগ্ৰেছ আপ একত্ৰিত হোৱা হলে দিল্লীত বিজেপি জয়ী নহলহেঁতেন। দিল্লীত বিজেপি জয়ী হোৱাটো মুছলমানসকলৰ বাবে চিন্তনীয় বিষয়। অকলে নিৰ্বাচন খেলিবনে মিত্ৰজোঁট হৈ খেলিব, কংগ্ৰেছৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব লাগিব। অতি কষ্টৰে দিল্লীৰ মুছলমানসকলক কংগ্ৰেছে নিজৰ কাষলৈ আনিছিল। বিজেপিক হৰুৱাবলৈ ইণ্ডি মিত্ৰজোঁটক শক্তিশালী কৰিব লাগিব। ইণ্ডি মিত্ৰজোঁটক সন্মান দিব লাগিব কংগ্ৰেছ হাইকমাণ্ডে। কংগ্ৰেছ আপে একেলগে নিৰ্বাচন খেলা হয় বিজেপি জিকিব নোৱাৰে। দিল্লীত বিজেপিৰ জয়ৰ পাছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰছিদ আলভিৰ বিস্ফোৰণ। এবাৰ কংগ্ৰেছ হাইকমাণ্ডৰ প্ৰশ্ন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰছিদ আলভিৰ। কংগ্ৰেছৰ বাবে দিল্লী জয়ী হৈছে বিজেপি। পৰৱৰ্তী খবৰটো হৈছে অসমৰ বিদ্যালয়ত বন্ধ হ'ব মোবাইল ফোন। শিক্ষকে এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। ৰাজ্যৰ বিদ্যালয়ত সম্পূৰ্ণৰূপত বন্ধ কৰা হ'ল মোবাইল ফোনৰ ব্যৱহাৰ। শিক্ষকে ক্লাছ কৰাৰ সময়তে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। শিক্ষক শিক্ষয়িত্ৰীলৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ। বিদ্যালয় পৰিদৰ্শকৰ ফালৰ পৰা জাৰি কৰা হৈছে কঠোৰ জাননী। অনুমতি নোহোৱাকৈ ক্লাছৰুমত মোবাইল ফোন ব্যৱহাৰ কৰিলে সন্মুখীন হ'ব শাস্তিৰ। ব্যক্তিগত কাৰণত কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল। বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বৰ্তাই ৰাখিবলৈ এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিদ্যালয়ত কেৱল শিক্ষা সম্বন্ধীয় কাৰ্যতহে মোবাইল ব্যৱহাৰৰ অনুমতি দিয়া হৈছে। LP স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ৰ শিক্ষকলৈ এই নিৰ্দেশনাৱলী জাৰি কৰা হৈছে। কাইলৈৰ পৰাই প্ৰযোজ্য হ'ব এই বিশেষ নিৰ্দেশনাৱলী। শিৱসাগৰ বিদ্যালয় পৰিদৰ্শকৰ ফালৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশ অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ'ব শিক্ষক শিক্ষয়িত্ৰী। জৰুৰী অৱস্থাত ফোন ব্যৱহাৰ কৰিবলৈ বিদ্যালয় প্ৰধানৰ পৰা ল'ব লাগিব অনুমতি। ৰাজ্যৰ বিদ্যালয়ত সম্পূৰ্ণৰূপত বন্ধ কৰা হ'ল মোবাইল ফোনৰ ব্যৱহাৰ। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কুম্ভ মেলালৈ গৈ অসমৰ যুৱকৰ মৃত্যু হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো এইবাৰ কুম্ভ মেলাত ভয়ংকৰ অঘটন সংঘটিত হৈছে। এবাৰ ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈছে কুম্ভ মেলাত, আৰু কুম্ভ মেলালৈ গৈ এইবাৰ মৃত্যু হৈছে অসমৰ যুৱকৰ। মৃত্যু হোৱা লোকজন শিৱসাগৰৰ বাবুপট্টিৰ সুমিত খাণ্ডেলিয়া বুলি ইতিমধ্যে জানিব পৰা গৈছে। 8 ফেব্ৰুৱাৰীত কুম্ভ মেলালৈ বুলি গৈছিল সুমিতে, আৰু তাৰ পিছতে সেই ঘটনা সংঘটিত হৈছে সোমবাৰে। প্ৰতাপগড়ত দুৰ্ঘটনাত মৃত্যু হৈছিল লোকগৰাকীৰ। কুম্ভ মেলাত স্নান কৰি অযোধ্যা অভিমুখে গৈ থকা পথতে ভয়ংকৰ ঘটনা। আৰ্টিকা আৰু বলেৰৰ মাজত হোৱা দুৰ্ঘটনাত মৃত্যু হৈছে সুমিত খাণ্ডেলিয়াৰ। সুমিত খাণ্ডেলিয়া পেছাত এগৰাকী ব্যৱসায়ী আছিল বুলি জানিব পৰা গৈছে, আৰু দুৰ্ঘটনাগ্ৰস্ত হৈ অসমৰে এইগৰাকী লোকৰ মৃত্যু হৈছে। আন এটা খবৰ হৈছে গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ বন্ধ হৈছে শোভাযাত্ৰা। গুৱাহাটী মহানগৰীত উলিয়াব নোৱাৰিব কোনো ধৰণৰ শোভাযাত্ৰাৰ অনুষ্ঠান। তীব্ৰ যান জঁটৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। গুৱাহাটী মহানগৰীত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে শোভাযাত্ৰা, আৰু শোভাযাত্ৰা উলিয়ালে আইনৰ অধীনত বিহা হ'ব কঠোৰ শাস্তি। মহানগৰীৰ তীব্ৰ যান জঁটৰ বাবেই এই পদক্ষেপ এইবাৰ গুৱাহাটী মহানগৰী আৰক্ষীৰ। মহানগৰীত এতিয়াৰ পৰা উলিয়াব নোৱাৰিব কোনো ধৰণৰ শোভাযাত্ৰাৰ অনুষ্ঠান। নিয়ম উলংঘাকাৰীক BNSৰ 233ৰ অধীনত বিহা হ'ব শাস্তি। শোভাযাত্ৰা উলিয়ালে আইনৰ অধীনত বিহা হ'ব কঠোৰ শাস্তি। আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ মেট্ৰিক পৰীক্ষাৰ বাবেই
কেতবোৰ নতুন নিৰ্দেশনা আহিছে 2025 বৰ্ষতেই কিদৰে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব তাৰ কিছু জৰুৰী তথ্য শিক্ষাৰ্থীসকলৰ বাবে অভিভাৱকসকলৰ বাবে এই মুহূৰ্তত লৈ অহা হৈছে জনাই আছো ডাঙৰ খবৰ কিয়নো এবাৰ পৰীক্ষা হলৰ 100 মিটাৰ দূৰলৈ প্ৰৱেশ নিষেধ সাধাৰণ নাগৰিকৰ কেতবোৰ জৰুৰী নতুন নীতি নিৰ্দেশনা এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দিয়া হৈছে 200 মিটাৰ দূৰলৈকে বজাৰত নোৱাৰিব বজাৰ চাব নোৱাৰিব 200 মিটাৰ দূৰলৈকে বজাব নোৱাৰিব লাউড স্পিকাৰত গান কেৱল সিমানেই নহয় আন কি নতুন নীতি নিৰ্দেশনা দিয়া হৈছে আমি জনোৱাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে আহি গৈছে বিশেষ নোটিছ বিশেষ নীতি নিৰ্দেশনা দিয়া হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে এয়া এক জৰুৰী খবৰ পৰীক্ষা হলৰ 100 মিটাৰ দূৰলৈ প্ৰৱেশ নিষেধ সাধাৰণ নাগৰিকৰ কেৱল সিমানেই নহয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ অনুচ্ছেদৰ অধীনত নোটিছ জাৰি কৰা হৈছে 2025 বৰ্ষৰ যিসকল পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব জৰুৰী খবৰ আহিছে পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে কৰিব নোৱাৰিব প্ৰৱেশ পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ 100 মিটাৰ দূৰলৈকে জুম বান্ধি থাকিব নোৱাৰিব কোনো লোক অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ বাউণ্ডাৰীত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হললৈ কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী নিব নোৱাৰিব মোবাইল ফোন স্মাৰ্ট ঘড়ী কেলকুলেটৰ কেৱল সিমানেই নহয় ছাত্ৰ ছাত্ৰীৰ বাবে জৰুৰী খবৰ ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী নিব নোৱাৰিব পৰীক্ষা হললৈ পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব পাৰ্কিং কেৱল সিমানেই নহয় যান জঁটৰ বাবে বা পাৰ্কিং কৰাৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা আহিছে আনকি পৰীক্ষা হলৰ 100 মিটাৰ দূৰলৈকে কোনেও ৰখাই থব নোৱাৰিব যান বাহন লাউড স্পিকাৰ বা কোনো গান বাজনা বজাব নোৱাৰিব পৰীক্ষা হলৰ 200 মিটাৰ দূৰলৈকে আতচবাজি ব্যৱহাৰ কোনো লোকে কৰিব নোৱাৰিব পৰীক্ষা হলৰ 100 মিটাৰ দূৰলৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 43,16,566 গৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাইছে 4খনকৈ আঁচনিৰ ধন অৰুণোদয় আঁচনি নাপালেই আপুনি এতিয়াই অভিযোগ দাখিল কৰক চৰকাৰে মুকলি কৰিছে কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ এই মুহূৰ্তত জৰুৰী খবৰ আছে ডাঙৰ খবৰ এই মুহূৰ্তত লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত ইতিমধ্যে জমা কৰিছে চৰকাৰে ধন প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত জমা হয় চৰকাৰী টকা আপুনি পৰীক্ষা কৰক আপোনাৰ একাউণ্ট 4খনকৈ আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে ধন মুঠ উপকৃত হিতাধিকাৰী 43,16,566 গৰাকী 380.55 কোটি টকা আদায় এই আঁচনিৰ বাবে অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত সোমাইছে ধন কেৱল সিমানেই নহয় বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হৈছে ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও লাভ কৰিছে চৰকাৰী ধন ডিবিটি মাধ্যম যোগে প্ৰদান কৰা হৈছে এই ধন লাভ নকৰিলেই আপুনি অভিযোগ দাখিল কৰিব পাৰিব আৰু তাৰ বাবে বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে এই নম্বৰটো ভালদৰে মনত ৰাখক 0361223754 এই বিশেষ নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শিক্ষামন্ত্ৰী দাদা ভুবেৰ ডাঙৰ মন্তব্য এবাৰ পৰীক্ষাত শ্ৰেণীকোঠাত বুৰ্খা পিন্ধিব পাৰিব মুছলমান ছাত্ৰীয়ে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ পৰীক্ষা হলত মুছলমান ছাত্ৰীয়ে পিন্ধি আহিব পাৰিব বুৰ্খা মন্ত্ৰী নীতেশ ৰাণেৰ পত্ৰৰ উত্তৰ দিছে শিক্ষামন্ত্ৰী দাদা বুছে মন্ত্ৰী নীতেশ ৰাণেৰ পত্ৰৰ উত্তৰ দিছে শিক্ষামন্ত্ৰী দাদা বুছে আৰু মন্ত্ৰী গৰাকীৰ এই পত্ৰৰ উত্তৰ ইতিমধ্যে দিয়া হৈছে পৰীক্ষা হলত বুৰ্খা নিষিদ্ধ কৰিব লাগে বুলি পত্ৰত লিখিছিল নীতেশ ৰাণেই
শিক্ষামন্ত্ৰী দাদা বুছেই দিছে সেই পত্ৰৰ উত্তৰ। মুছলমান ছাত্ৰীসকলে হলত বুৰ্খা পিন্ধিব পাৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উত্তৰ দিছে। বিজেপি চৰকাৰৰ 2 মন্ত্ৰীৰ মাজত 2 ভাষ্য। বুৰ্খা পিন্ধি পৰীক্ষা দিব নোৱাৰিব বুলি নীতিশ ৰাণে উল্লেখ কৰিছিল পত্ৰত। চৰকাৰৰ পৰা এনে নিৰ্দেশ অহা নাই বুলি মন্তব্য শিক্ষামন্ত্ৰী দাদা বুছেৰ। মহাৰাষ্ট্ৰ চৰকাৰে সকলো ধৰ্মকে সন্মান কৰে বুলি পত্ৰত উল্লেখ